আৰু বিগত সময়ছোৱা বিধায়িকা হিচাপে মই অসমৰ কাৰণে কাম কৰিবৰ কাৰণে সুবিধা পালোঁ আৰু নিজৰ সমষ্টি গোলাঘাট এই গোলাঘাট সমষ্টিটোক এটা অসমৰ ভাল আগবঢ়া সমষ্টি ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিগত সময়ছোৱা মই সদায় প্ৰচেষ্টা কৰি আহিছিলোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট চৰকাৰখনো আমি অন্তিম সময় আহি উপস্থিত হৈছোঁ। মই বিধায়িকা হিচাপে যোৱা যিটো কাৰ্যকাল পালোঁ, সেই কাৰ্যকালত মই ভাবোঁ যে স্বাধীনতাৰ ৭৭ বছৰ পিছত আমি যোৱা সময়ছোৱাত যথেষ্টখিনি গোলাঘাটে আচলতে এটা প্ৰাপ্তিৰ দিশেৰে আগবঢ়া বুলি ক'ব পাৰোঁ। আজি আপোনালোকে দেখিছে যে আমি ৭৭ বছৰ পিছত গোলাঘাটে এখন মেডিকেল কলেজ পালে। সেইটো আমাৰ ডাঙৰ কাৰণে এটা প্ৰাপ্তি। আজি সেইখন সম্পূৰ্ণ হৈ উঠিলে আমাৰ গোলাঘাট জিলাখনৰ প্ৰায় ১০ লাখ জনসংখ্যা আছে। সেই ১০ লাখ জনসংখ্যাৰ যিটো উন্নত স্বাস্থ্যসেৱা পাব লাগে, আজিলৈকে আমি সেইখিনি পাবলৈ সক্ষম হোৱা নাছিল। এটা সুন্দৰ আন্তঃগাঁথনি তৈয়াৰ হৈছে। প্ৰায় ১৫০ বিঘা মাটিত আমি এটা প্ৰকল্প মেডিকেল প্ৰজেক্ট এটা বনালোঁ, কলেজ এখন বনাইছোঁ। সেইখন সম্পূৰ্ণ হৈছে। সেইটোৱে মোৰ বিধায়ক হিচাপে ডাঙৰ আনন্দৰ কথা। আৰু দ্বিতীয়তে আমি দেখিলোঁ যে মেৰাপানীকে সামৰি বৃহত্তৰ অঞ্চলটোত কৰ্কট ৰোগ যোৱা সমস্যা এক ভয়াৱহ ৰূপত কৰ্কট ৰোগ হয়। কৰ্কট ৰোগৰ ক্ষেত্ৰত সজাগতাটো বৰ ডাঙৰ কথা। মই বিধায়ক হিচাপে এতিয়া মোৰ নিজৰ সমষ্টিলৈ আহোঁ, ডেইলি আপোনাৰ আজিও এতিয়ালৈকে পাই আছোঁ, ডেইলি মানুহ বেছিভাগে দেখিব যে স্বাস্থ্যসেৱা সাহাৰ্য লাগে, তেওঁলোকৰ উন্নত চিকিৎসা লাগে। কৰ্কট ৰোগে এক ভয়াৱহ আচলতে দিশত গৈ আছে জিলাখনত। মই সেইটো বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ, পৰা নাছিলোঁ। কিন্তু এইখন চৰকাৰ দিনত মই গোলাঘাটত এখন কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'লোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা সাংঘাতিক ধৰণৰ এটা আনন্দৰ কথা। কাৰণ মই আশা কৰিছোঁ কৰ্কট ৰোগ যদি নিৰাময় কৰিব লাগে, তাক প্ৰিলিমিনাৰী যিখিনি মানুহৰ সজাগতা লাগে, বহুতে নাজানে। যেতিয়া মানুহবিলাকে সাধাৰণতে গাঁৱৰ মানুহবিলাকে শেষৰ পৰ্যায়তহে গম পায়, কেইবাটাও ষ্টেজ আছে কৰ্কট ৰোগৰ। যদি প্ৰথম ষ্টেজতে যদি গম পায়, কৰ্কট ৰোগ এটা ভয়াৱহ ৰূপ নকয়, সৰু বেমাৰৰ নিচিনাকৈ ভাল কৰিব পাৰে। অবৈধ দখলকাৰীৰ হাতত আছিল আৰু নেঘেৰী বিলক লৈ অলপ চিন্তাও আছিল। বেলেগ কাৰণত নহয়, এইবিলাক মই আৰু কৰিব নোখোজোঁ। চৰকাৰে তাৰ মাটিখিনি মুক্ত কৰিছে। এই নেঘেৰী বিলত এটা ইক' টুৰিজিম কেন্দ্ৰ হ'ব পাৰে নেকি, য'ত নিবনুৱা সমস্যাৰ সমাধান হ'ব আৰু য'ত এই অঞ্চলটোৰ উন্নয়নৰ কাৰণেও চিন্তা কৰা হ'ব। নেঘেৰী বিল আগতে তাত যিবিলাক ইনকাম হৈছিল, এইবিলাক আচলতে হিচাপত নাছিলে। এতিয়া যদি মই অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাম, তেওঁ এই চিন্তাটো লৈছে। তেখেতে বিধায়িকা হিচাপে এই কথাটো ভাবিছে। কাৰণ গোলাঘাট মানে গোলাঘাট চহৰ নহয়। বাইদেৱে সেই কথাটো কৈ থাকে, গোলাঘাট মানে মেৰাপানী, গোলাঘাট মানে গমাৰিগুৰি, গোলাঘাট মানে চাওদাং পথাৰ। এই ধাৰণাটো আহিব লাগিব মানুহৰ। আৰু আগত মেৰাপানী বুলি ক'লে মানুহৰ চিন্তা হৈছিল। আজি অজন্তা নেওগ ডাঙৰীয়ানী বিধায়িকা হোৱাৰ পিছত মেৰাপানী মানুহ আহিব পৰা হ'ল, গমাৰিগুৰি আহিব পৰা হ'ল, চাওদাং পথাৰ যাব পৰা হ'ল। এটা কানেক্টিভিটি হৈ গ'ল আৰু সৰু পথাৰলৈও এটা উজু ৰাস্তা ওলালে। গতিকে এই নেঘেৰী বিলত ইক' টুৰিজিম চেণ্টাৰ কৰিবৰ কাৰণে মই অজন্তা নেওগ ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আৰু তেখেত যিহেতু বিজয়ী হ'ব বুলি মই নিশ্চিত। গতিকে মই ভাবোঁ অনাগত সময়ত তাত নিবনুৱা সমস্যা হ'ব, তাত ইক' টুৰিজিম চেণ্টাৰ হ'ব, য'ত হোমষ্টে নিচিনা ব্যৱস্থা হ'ব। এনেকুৱা চিন্তা চৰ্চাবিলাক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।